মই অভয়াপুৰীত আহিছোঁ। আমাৰ ভূপেন দা মোৰ অত্যন্ত ঘনিষ্ঠ আৰু তেখেতে APCCৰ সভাপতি হোৱাৰ পিছত মই ফিজিকেলি এতিয়ালৈকে লগ পোৱা নাছিলোঁ। তেখেতক এই চেগতে আমি সম্বৰ্ধনা জনাই আমি তেখেতক ৱেলকাম কৰিছোঁ যে আজি কংগ্ৰেচুলেট কৰিছোঁ যে তেখেতে APCCৰ প্ৰেচিডেণ্ট হৈ আহিছে। আৰু বৰ্তমান সময়ত যিবিলাক কথা চলি আছে সেইবিলাক কথা আমাৰ ব্যক্তিগত লেভেলত কিছু কথা আলোচনা হৈছে যে বৰ্তমান বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে দুটা দলৰ মাজতে, মহাজোঁট লৈ কিছু কথা চলি আছে। এইবিলাক আমি কিছু কথা শ্বেয়াৰ কৰিলোঁ। তেখেতসকল দলৰ স্থিতিটো আমি অলপ অৱগত হ'লোঁ আৰু আমাৰ দলৰ বৰ্তমান অৱস্থান সম্পৰ্কে আমি তেখেতক অৱগত কৰাইছোঁ। কিছু কথা আমাৰ মাজত একদম ব্যক্তিগত সৌহাৰ্দ্যপূৰ্ণ কিছু আলোচনা হৈছে। চাওক, মহাজোঁট অকলশৰীয়াকৈ কোনেও ক'ব নোৱাৰে যে বা কংগ্ৰেছৰ এজনে ক'ব নোৱাৰে, আমাৰ এজনে ক'ব নোৱাৰে। মহাজোঁট এটা দুটা দলৰ বা আৰু কেইবাটাও দলৰ মাজত এটা একেলগে হোৱা ডিচিশ্যন। এই ডিচিশ্যনবিলাক সময় আহিলে কি কৰা যায় নাযায় সেইবিলাক লৈ চিন্তা চৰ্চা হৈ আছে। আমাৰ মাজত চিন্তা চৰ্চা চলি আছে, তেখেতসকলৰ মাজত চিন্তা চৰ্চা চলি আছে। মহাজোঁটটোৰ এই মুহূৰ্তত আমি একো ক'ব পৰা নাই, যদি চলে ভাল পাব। অখিল গগৈ সম্পৰ্কে মোৰ অলপ ব্যক্তিগত বেলেগ চিন্তাধাৰা আছে। অখিল গগৈ ডাঙৰীয়া মোৰ ব্যক্তিগত দৃষ্টিত তেখেতে বিজেপিৰ লগত হলিগলি কৰি এই যোৱা আমাৰ মহাজোঁটত তেখেতৰ অংশীদাৰ হোৱা নাছিল আৰু অংশীদাৰ নহৈ চেকুলাৰ ভোটটো ডিভিজন কৰিছে। আল্টিমেটলি বিজেপিক ডাইৰেক্টলি ইনডাইৰেক্টলি হেল্প কৰিছে। তো সেইকাৰণে মোৰ এটা সন্দেহ হৈছে অখিল গগৈ মহাজোঁটৰ মাজত সোমাই দি মহাজোঁটটোক থানবান কৰাৰ এটা কৌশল নেকি মোৰ এটা সন্দেহ হৈ আছে। এনেকুৱা এটা অৱস্থা হ'ব পাৰে, এনেকুৱা এটা কথা আছে। অখিল গগৈক তেখেতে ইমান বেছি আনষ্টেবল এটা মুভমেণ্ট কৰি থাকি জাপ মাৰি আৰু এটা মুভমেণ্ট আৰু জাপ মাৰি আৰু এটা মুভমেণ্ট, তো তেখেতৰ ষ্টেবিলিটি নাই। তেখেতৰ কথাবিলাকৰ আমি ইমান চিৰিয়াছলি লোৱা নাই। তেখেতে এনেকুৱা সদায় কৰি থাকে, কিছুমান মানুহক লৈ এটা হুলস্থুলতা কৰি থাকে, কিন্তু ছিষ্টেমেটিক মুভমেণ্ট তেখেতৰ নাই। সেইকাৰণে আমি তেখেতৰ কথাত ইমান গুৰুত্ব দিয়া নাই। আমাৰ ARDFৰ মাননীয় সাধাৰণ সম্পাদক আৰু মোৰ মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া অকল ৰাজনৈতিকভাৱে নহয়, মোৰ ব্যক্তিগতভাৱে এজন ভাল বন্ধু আৰু তেখেতে এই চাৰ্কিট হাউচতে আছে বুলি গম পাই মই লগ পাবৰ কাৰণে ইচ্ছা কৰিছিলোঁ আৰু তেখেতক লগ পাইছোঁ। লগ পাই আমাৰ কিছু মহাজোঁটক লৈ আমাৰ দলৰ কিছু আভ্যন্তৰীণ কথা বতৰা চলি আছে। সেই কথাখিনি মই তেখেতৰ সৈতে ঘৰুৱাভাৱে কথাখিনি পাতিছোঁ যে আমাৰ কি পৰিস্থিতিৰ মাজেদি মহাজোঁটটো বৰ্তমান চলি আছে, মহাজোঁটৰ অন্যান্য অংশীদাৰসকলক লৈ কি সুবিধা অসুবিধা হৈছে, এই কথাখিনি তেখেতক জ্ঞাত কৰিছোঁ আৰু তেখেতেও তেখেতৰ দলৰ কিছুমান পৰিস্থিতিৰ সম্পৰ্কত মোক জ্ঞাত কৰিছে। আৰু মই ভাবিছোঁ আহি থকা সময়ত আমাৰ দুইজনৰ যি ব্যক্তিগত সম্পৰ্ক, দীৰ্ঘদিনীয়া এটা ব্যক্তিগত সম্পৰ্ক আছে, বন্ধুত্ব আছে, সেইটো আমাৰ সদায় থাকিব। মহাজোঁটৰ সম্পৰ্কত তেখেতৰ দলেও আহি থকা সময়ত যি সিদ্ধান্ত লয়, আমিও যি সিদ্ধান্ত লওঁ, সেইখিনি সময়ত দলকেইটাই নিজাববীয়াকৈ আমি বহি কথা পাতি ঠিক কৰিম। মই ইতিমধ্যেই সংবাদ মাধ্যমত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া এক বিজেপি বিৰোধী শক্তি। অসমৰ বিভাজনকামী ৰাজনীতি বীজ ৰোপণ কৰা বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি কংগ্ৰেছ দলেও কাম কৰি আহিছোঁ, তেওঁ কাম কৰি আহিছে। সেইকাৰণে মোৰ মন মিলিছে, কিন্তু দল দুটা কেতিয়া মিলিব এই কথাটো সভাপতি হ'লেও একেষাৰতে কোৱা বহুত অসুবিধা আছে। কাৰণ দলৰ সিদ্ধান্ত দলীয় সভাত হ'ব, ব্যক্তিগত ভাল পোৱা বেয়া পোৱাটো ব্যক্তিগত পৰ্যায়ত হ'ব। গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ সাংসদ আৰু তেখেতে লোকসভাত আমাৰ দলৰ উপদলপতি। তেখেতৰ যিকোনো পৰামৰ্শ আমাৰ দলৰ কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ তেখেতেতো ব্যক্তিগত কাৰণত কথা নকয়, দলৰ কৰ্মকৰ্তাৰ আৱেগ অনুভূতিক অনুভৱ কৰি দলৰ মজিয়াত যি কথা ক'ব লাগে তেনেকুৱা কথাই তেখেতে কয়। তেখেতৰ যি পৰামৰ্শ আমি নিশ্চয় আহি থকা সময়ত গুৰুত্ব সহকাৰে বিবেচনা কৰিম।